মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দুখন মোষ্ট ইম্পৰ্টেণ্ট এছেৰ বিষয়ে আলোচনা কৰিম। তো যদি তোমালোকে ক্লাছ 5, 6, 7, 8ত পঢ়ি থাকা তেনেহ'লে এই এছে দুখন তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তো তোমালোকে এই দুখন এছে নোট বহীত লিখি ল'বা আৰু মুখস্থ কৰিবা আৰু পৰীক্ষাত আহিলে তোমালোকে লিখি আহিবা, তেনেহ'লে তোমালোকে 5 মাৰ্ক ইজিলি পাই যাবা। তো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো 1 নম্বৰ এছেটো তোমালোকে পঢ়িবা ইয়ৰ স্কুল। তো এই এছেটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰতিজন ষ্টুডেণ্টে নিজৰ স্কুলৰ বিষয়ে জানিব লাগে আৰু ইয়াৰ বিষয়ে এছে লিখিব লাগে। মই তোমালোকক ইয়াৰ এনচাৰটো কৈ দিওঁ। তো তোমালোকে ফাৰ্ষ্টত লিখিবা আৱাৰ স্কুল আৰু তাৰপিছত লিখিবা দ্য নেম অফ আৱাৰ স্কুল ইজ বালাজন জাতীয় বিদ্যালয়। তো যেনেকুৱা বালাজন জাতীয় বিদ্যালয় আমাৰ স্কুলৰ নাম, তো তোমালোকে নিজৰ স্কুলৰ নামটো লিখিবা। ইট ইজ এ বিগ স্কুল, অৰ্থাৎ এইটো এটা ডাঙৰ স্কুল। আৱাৰ স্কুল ৱাজ ইষ্টাব্লিছড ইন 2007, অৰ্থাৎ আমাৰ স্কুলখন 2007 চনত স্থাপিত হৈছিল। তো তোমালোকৰ স্কুলখন কিমান চনত স্থাপিত হৈছিল তোমালোকে এইটো লিখিব পাৰা। দেয়াৰ আৰ 12 ক্লাছৰুম ইন আৱাৰ স্কুল। তো তোমাৰ স্কুলত কিমানটা ক্লাছৰুম আছে তোমালোকে সেইটো লিখিবা। যেনেকুৱা আমাৰ স্কুলত 12টা ক্লাছৰুম আছে। দেয়াৰ আৰ 2 অফিচ ৰুম ইন আৱাৰ স্কুল। আৰু আমাৰ স্কুলত 2টা অফিচ ৰুম আছে। তো কিছুমানৰ স্কুলত 3টা অফিচ ৰুম থাকে বা 4টা অফিচ ৰুম থাকে, তো তোমালোকে তেনেদৰে লিখিবা। দেয়াৰ আৰ 20 টিচাৰ্ছ ইন আৱাৰ স্কুল, অৰ্থাৎ আমাৰ স্কুলখনত 20জন শিক্ষক শিক্ষয়িত্ৰী আছে। তো তোমালোকৰ স্কুলত যিমানটা টিচাৰ্ছ আছে তোমালোকে লিখিব পাৰা। ছাপ'জ 15 থাকিব পাৰে, 25 বা 30 টিচাৰ্ছ থাকিব পাৰে। তো তোমালোকে সেইমতে নাম্বাৰবিলাক চেঞ্জ কৰিব পাৰিবা। দেয়াৰ ইজ এ স্মল প্লেগ্ৰাউণ্ড ইন আৱাৰ স্কুল, যে আমাৰ স্কুলত এখন সৰু খেলপথাৰ আছে। তো তোমাৰ স্কুলত যদি ডাঙৰ খেলপথাৰ আছে তো তোমালোকে বিগ প্লেগ্ৰাউণ্ড লিখিব পাৰিবা। তাৰপিছত আৱাৰ ক্লাছ ষ্টাৰ্টছ এট 9:30 AM, অৰ্থাৎ আমাৰ ক্লাছ 9:30 আৰম্ভ হয়। মেনি ষ্টুডেণ্টছ কাম টু দ্য স্কুল, অৰ্থাৎ বহুতো ষ্টুডেণ্ট আমাৰ স্কুলখনত পঢ়িবলৈ আহে। দেয়াৰ আৰ 500 ষ্টুডেণ্টছ ইন আৱাৰ স্কুল, অৰ্থাৎ আমাৰ স্কুলখনত 500 ষ্টুডেণ্ট আছে। দেয়াৰ ইজ দ্য নেশ্যনেল হাইৱে ইন ফ্ৰণ্ট অফ আৱাৰ স্কুল, অৰ্থাৎ আমাৰ স্কুলখনৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ আছে। উই লাভ আৱাৰ স্কুল ছ' মাছ, আমি আমাৰ স্কুলখনক বহুতো ভাল পাওঁ। তো এইটো এটা সৰু এছে হৈছে। তো তোমালোকে যদি বিচৰা তোমালোকে আৰু বনাই বনাই ডাঙৰকৈ লিখিব পাৰিবা। যেনেকুৱা তোমাৰ স্কুলৰ ওচৰত কোনটো বজাৰ আছে বা তোমাৰ স্কুলৰ চাৰিওফালে কি আছে এইবিলাক লিখিব পাৰিবা। বা তোমাৰ স্কুলত যদি লাইব্ৰেৰী আছে তোমালোকে লাইব্ৰেৰীৰ কথা লিখিব পাৰিবা। তো এনেকুৱা ধৰণে নিজে নিজে অলপমান বনায়ো তোমালোকে ডাঙৰকৈ লিখিব পাৰিবা। তো যিমান ৱাৰ্ডত লিখিবলৈ দিয়ে পৰীক্ষাত তোমালোকে সিমান ৱাৰ্ডত লিখিব লাগিব। তো আশা কৰোঁ তোমালোকে এই এছেটো বুজি পাইছা আৰু তোমালোকে এই এছেটো নোট বহীত লিখি ল'বা। তাৰপিছত এটা মোষ্ট ইম্পৰ্টেণ্ট এছে হ'ল ইয়ৰ এইম ইন লাইফ, অৰ্থাৎ তোমাৰ জীৱনৰ লক্ষ্য। তো প্ৰতিজন ষ্টুডেণ্টৰে নিজৰ জীৱনৰ এটা লক্ষ্য থাকিব লাগে আৰু প্ৰতিজন ষ্টুডেণ্টৰো নিজৰ এটা লক্ষ্য থাকে যে তেওঁ ডাঙৰ হৈ কি হ'ব। তো এইটো তোমালোকে এছে এখন লিখিব লাগে। তো ইয়াৰ এনচাৰটো কৈ দিওঁ। তো ফাৰ্ষ্টত লিখিবা মাই এইম ইন লাইফ, অৰ্থাৎ মোৰ জীৱনৰ লক্ষ্য। তো লিখিবা আই ৱান্ট টু বিকাম এ ডক্টৰ ৱেন আই গ্ৰ' আপ, অৰ্থাৎ যেতিয়া মই ডাঙৰ হ'ম মই এজন ডক্টৰ হ'ব বিচাৰোঁ। তো তোমালোকে যদি ডক্টৰ নহৈ অইন কিবা হ'ব বিচৰা, টিচাৰ্ছ, ইঞ্জিনিয়াৰ বা লয়াৰ, যিকোনো যদি হ'ব বিচৰা তোমালোকে ইয়াত চেঞ্জ কৰি লিখিব পাৰিবা। মাই এইম ইন লাইফ ইজ টু হেল্প চিক এণ্ড ইনজুৰ্ড পিপুল,
মোৰ জীৱনৰ লক্ষ্য হৈছে ৰোগী আৰু আঘাতপ্ৰাপ্ত লোকক সহায় কৰা। তো যোনে ডক্টৰ হ'ব বিচাৰিব তেওঁৰ লক্ষ্যটো কি হ'ব লাগিব যে তেওঁ আঘাতপ্ৰাপ্ত আৰু ৰোগীবিলাকক সহায় কৰিব লাগিব। ডক্টৰছ ৱৰ্ক ভেৰি হাৰ্ড টু কিউৰ পেচেণ্ট এণ্ড কিপ দেম হেল্ডি। অৰ্থাৎ ৰোগীক সুস্থ কৰি ৰাখিবলৈ চিকিৎসকে অতি কষ্ট কৰে। They use medicines and treatments to save lives. অৰ্থাৎ জীৱন ৰক্ষাৰ বাবে ঔষধ আৰু চিকিৎসা ব্যৱহাৰ কৰে। I want to study hard and learn everything about medicine. অৰ্থাৎ মই কঠোৰ পৰিশ্ৰম কৰি পঢ়িব বিচাৰোঁ আৰু চিকিৎসা বিজ্ঞানৰ সকলো কথা জানিব বিচাৰোঁ। I will work in a big hospital and treat everyone with kindness. অৰ্থাৎ মই এখন ডাঙৰ চিকিৎসালয়ত কাম কৰিম আৰু সকলোকে সদতাৰে ব্যৱহাৰ কৰিম। I will also help poor people who cannot pay for treatment. অৰ্থাৎ চিকিৎসাৰ বাবে ধন দিব নোৱাৰা দুখীয়া লোককো মই সহায় কৰিম। A good doctor must be patient, caring and honest. অৰ্থাৎ এজন ভাল চিকিৎসক ধৈৰ্যশীল, যত্নশীল আৰু সৎ হ'ব লাগে। They should always listen to their patient and give them the best care. তো তেওঁলোকে সদায় তেওঁলোকৰ ৰোগীৰ কথা শুনিব লাগে আৰু তেওঁলোকক সৰ্বোত্তম যত্ন ল'ব লাগে। I will work with love and respect for everyone. অৰ্থাৎ মই সকলোৰে প্ৰতি মৰম আৰু শ্ৰদ্ধাৰে কাম কৰিম। I will always be ready to help people in need. অৰ্থাৎ আৰ্তজনক সহায় কৰিবলৈ মই সদায় সাজু হৈ থাকিম। Doctors are very important in society and I want to be one of them. অৰ্থাৎ সমাজত চিকিৎসকৰ অতি গুৰুত্ব আছে আৰু ময়ো তেওঁলোকৰ মাজৰ এজন হ'ব বিচাৰোঁ। Seeing people happy and healthy I will make me happy. অৰ্থাৎ মানুহক সুখী আৰু সুস্থ দেখি ময়ো সুখী হ'ম। 2. I will work hard and never give up on my dream of becoming a doctor. আৰু লগতে মই কঠোৰ পৰিশ্ৰম কৰিম আৰু কেতিয়াও মোৰ ডক্টৰ হোৱাৰ সপোনটো এৰি নিদিম। তো এয়া আছিল মোষ্ট ইম্পৰ্টেণ্ট দুটা এছে। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ কাৰণে এটা ৱৰ্ক আছে যে তোমালোকে এই দুখন এছে নিজৰ নোট বহীত লিখিবা আৰু মুখস্থ কৰিবা। আৰু যোনজন ষ্টুডেণ্টে এই দুখন এছে মুখস্থ কৰিব পাৰিব, তো মুখস্থ কৰি আহি তোমালোকে এই ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিবা যে ছাৰ মই মুখস্থ কৰিছোঁ। আৰু তোমালোকে যদি ধুবুৰী ডিষ্ট্ৰিক্টৰ ভিতৰত থাকা, মই তোমালোকৰ এই এছেটো মুখস্থ ল'ম আৰু এটা ভিডিঅ' ৰেকৰ্ড কৰি মোৰ ইউটিউবত শ্বৰ্ট ভিডিঅ'ত আপলোড কৰিম। তো কোনে কোনে এই এছে দুখন মুখস্থ কৰিব পাৰিবা আৰু মুখস্থ কৰি অহাৰ পিছতো এই ভিডিঅ'টোত এটা কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিম। ধন্যবাদ।